হাজো শুৱালকুছি সমষ্টিত বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাৰ বান সাহায্য সংগ্ৰহ। উজনি অসমৰ শিৱসাগৰ, নাজিৰা, চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ বান সাহায্য সংগ্ৰহ কাৰ্যসূচীৰে এক পদযাত্ৰা উলিওৱা হয়। বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাৰ নেতৃত্বত উলিওৱা বান সাহায্য সংগ্ৰহৰ এই পদযাত্ৰাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে খাদ্য সামগ্ৰী দিয়াৰ লগতে এই পদযাত্ৰাত সহায় সহযোগিতা আগবঢ়ায়। কামৰূপৰ বংশৰ তিনিআলি চকৰ পৰা উলিওৱা এই পদযাত্ৰা শুৱালকুছি বজাৰ চক হৈ লাহ, শ্ৰীহাটী, হালুগাঁও হৈ ৰামদিয়াত সামৰণি পৰে। এই বান সাহায্য সংগ্ৰহৰ সময়ছোৱাত বিভিন্ন অনুষ্ঠান ব্যক্তি নিৰ্বিশেষে নিত্য প্ৰয়োজনীয় সা সামগ্ৰী দান দিয়া পৰিলক্ষিত হৈছে। এই পদযাত্ৰাৰ সময়ছোৱাত বান সাহায্যত সংগ্ৰহিত সামগ্ৰীসমূহলৈ অহা 29 জুলাইত শিৱসাগৰলৈ যাত্ৰা কৰিব বুলিও জানিবলৈ দিয়ে বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাই। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হয়, আপোনালোকে জানে, গোটেই অসমেই জানে বা ভাৰতবৰ্ষ চবেই জানে যে বানৰ বিভীষিকা উজনি অসমত এই প্ৰথমবাৰৰ বাবে আচলতে বানৰ বিভীষিকাটো আমি জানামতে লখিমপুৰ, ধেমাজি এনেকুৱাকৈ আৰম্ভ হৈছিল, কিন্তু এতিয়া এই প্ৰথমৰ বাৰৰ বাবে আমাৰ শিৱসাগৰ, সোণাৰী, যোৰহাট, গোলাঘাট, চৰাইদেউ এই 4-5খন যি জিলা, এই জিলাত একেবাৰে আতংকময় এটা পৰিৱেশ, যিটো অভাৱনীয়, কোনো ভাবিব নোৱাৰা এটা অৱস্থা। গতিকে এই ভাবিব নোৱাৰা অৱস্থাৰ মানুহৰ জনজীৱন একেবাৰে শেষ হৈ গৈছে। গতিকে এই সময়ত অকণমান মানৱীয় চিন্তাধাৰাৰে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু আমি মানুহৰ মাজলৈ আগবাঢ়িছোঁ যে তেওঁলোকে আমাক সাহায্য প্ৰদান কৰক আৰু এই সাহায্যখিনি মোৰ এটা দায়িত্ব থাকিব, এই সাহায্যখিনি যাতে কোনো ধৰণৰ হৰলুকি নোহোৱাকৈ মই শিৱসাগৰ, সোণাৰী নতুবা নাজিৰাত পঠাব পাৰোঁ, সেই ব্যৱস্থা এটা মই কৰিব লাগিব। আৰু আজিৰ পৰা এটা দায়িত্ব বাঢ়িল, 2দিনীয়া কাৰ্যসূচী আমি লৈছোঁ। এই 2দিনত যিখিনি আমি বান সাহায্য পাওঁ, সেই সাহায্যখিনি আমি উজনি অসমলৈ পঠাম, এইকেইখন জিলালৈ। হয়, আহিব, স্বাভাৱিক আহিব। মানুহৰ অন্তৰত মানুহৰ প্ৰতি মৰম নাথাকি কিবা বেলেগ থাকিব জানো? গতিকে যি দুৰ্যোগ বা আমি মিডিয়াৰ জৰিয়তে পাইছোঁ বা টিভিৰ জৰিয়তে আমি যি শুনিছোঁ, গতিকে এক অভাৱনীয় পৰিৱেশ। গোটেই মানুহখিনিয়ে ওলাই আহিব, খালি কেৱল এটা সজাগতাৰ প্ৰয়োজন। সেই সজাগতাটো মই আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ এই অঞ্চলত। ইতিমধ্যে কিছুমান দল সংগঠনে আৰম্ভ কৰিছে, কিন্তু মই অলপ বিশেষ ধৰণে সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ, যি সজাগতাৰ জৰিয়তে সকলো মানুহে আমাৰ অঞ্চলৰ ওলাই আহে, পাৰ্যমানে সহায়ৰ হাত আগবঢ়ায়, বানপীড়িতসকলক যাতে ভৱিষ্যতে পুনৰ সংস্থাপন কৰিব পৰা যায়, তাৰ ব্যৱস্থা আমাৰ ৰাইজে কৰিব। আমি 29 তাৰিখে ৰাতিপুৱা ইয়াৰ পৰা সামগ্ৰীখিনি লৈ যোৱাৰ ব্যৱস্থা কৰিম। জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে আমি এতিয়া বিশ্বাসত ল'ব লাগিব। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে কোনো ৰাজনীতি হ'ব নালাগে। ৰাজনীতিৰ বাহিৰত কাম কৰক, আটাইয়ে সৰ্বদলীয় চিন্তাৰে আগবাঢ়ক। অন্যথা কিন্তু আমি সমাজখন ৰাখিব নোৱাৰি। এই দুৰ্গম অৱস্থাত যদি আমি এনেকুৱা চিন্তা কৰোঁ, তেতিয়াহ'লে কিন্তু কোনেও আগবাঢ়ি নাহিব এটা সময়ত। আপোনাৰ 24 জুলাই কিন্তু আপোনাৰ XYZ নামেৰে এখন টিম কথা আছিল, কিন্তু সেইটো আপুনি বানপীড়িতসকলৰ কথা চিন্তা কৰি লগতে এই সময়ত চিনেমা চোৱাৰ কথাটো আহি নপৰে। কাৰণ কিয়, আমি এতিয়া বানপীড়িতসকলৰ ওচৰত থিয় দিয়াৰ সময়, তেওঁলোকক সহায় কৰাৰ সময়, পুনৰ সংস্থাপন কৰাৰ সময়। গতিকে চিনেমা চোৱাৰ সময় আহিব আৰু সেই সময়লৈ মই ৰৈ থাকিম। নিশ্চয়কৈ সেই সময় আহিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।